বহুত ৰাইজে কৈছে যে 11,000 কোটি টকা বিহাৰক দিলে ডেফিনেটলি আমাৰ এপেটাইট 11,000 crore নহয় আমাক বহুত বেছি পুঁজি লাগিব ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে যোৱা 5 বছৰত আমাক অজস্ৰ পুঁজি দিছে কেতিয়াবা আপোনালোকক মই শেয়াৰ কৰিম যে অকল এডিবিৰ পৰা কিমান দিছে আমাক এডিবিৰ পৰা 12.5 ৱৰ্ল্ড বেংক দুটা মিলাই 48 সো for 4,800 crores তেখেতসকলে আমাক অলৰেডি দিছে বান সাহায্যৰ কাৰণে এন্ড আৰু 5 বছৰত 6 বছৰত তেওঁলোকে আমাক once they accepted যে পানী বাহিৰৰ পৰা আহে আমি 11,000 কোটি টকা আমি লক্ষ্য কৰা নাই মই ভাবো that figure will be বহুত বেছি হ'ব figure will be much more than 11,000 crores আৰু এইখিনি কথা মই দায়িত্ব সহকাৰে কৈছো কাৰণ নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে কৈছে যে অসমক বানপানীৰ কাৰণে কিমান টকা লাগিব কোনেও কোৱান্টিফাই কৰিব নোৱাৰে কাৰণ সমস্যা মই যদি 10,000 কোটি টকা দি থৈ দিও বানপানীৰ কেতিয়াও সমাধান হ'ব নোৱাৰে ইট নিডছ এ holistic support and central government is willing to provide that